বাকি গাইছ আজি এনেকে খালো দেখিবলৈ পাইছে একদম নাগা ষ্টাইলত একদম মাছৰ আঞ্জা বনাই খালো আপোনালোকেও খাই চাব আৰু মোৰো জীৱনটো আধা বয়স গ'ল মানে এতিয়া বিয়া পতা 16 বছৰ হৈ গ'ল কাৰণ আমাৰ চানী এতিয়া 9 পালেগে আজি দি দিলো সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিছো মানে এওঁলোক আছে বাৰু এখেতো এয়া এইফালে আছে এয়া আছো ক'ত থাকিম আৰু ইয়াত আছো এতিয়া দুপৰীয়া আহিলো ধুনীয়াকৈ অকণমান জিৰালো ভাত পানী খালো খাই মেলি এতিয়া আকৌ গাড়ী চলাবলৈ যাবই লাগিব গাড়ী চলামগে তাৰপিছত গাড়ী চলাতো নেদেখুৱাম কি দেখুৱাম আৰু আপোনালোকক আজি হয় নাই এফালে এয়া মুৰ্গী আৰু নতুনকৈ উমনি দিছিলো এয়া পোৱালি ওলালে নি আমি কেনেদৰে উমনি দিওঁ এয়া দেখুৱাম এজনী ইয়াতে দি থোৱা আছে দেখুৱাই দিম এইজনী চাওক আমি এনেদৰে উমনি দিওঁ এয়া টিঙত দিওঁ আৰু মানে টিঙত দিলে ভাল হয় আৰু সোনকালে ওলাই পোৱালিকেইটা আৰু উমনি দিলে আপোনালোকেও মানে যদি মুৰ্গী পোহে ঘৰত সুবিধা আছে তেনেকৈ মুৰ্গী পুহিব পৰা পুহিলে কথাটো জানি থওক যে 21 দিনৰ ভিতৰত মানে পোৱালিখিনি ওলাই যায় আৰু এইফালে দেখিবলৈ পাইছে গোটেই জংঘলৰ কথা লাগিছে নাই বাৰু দেখিছেনে হয়তো কঁঠাল এটা আনি থৈছো আকৌ যাইব লাগিব এদিন পকা নাই আৰু এইফালে জংঘল দেখিছেনে জংঘল নহয় আচলতে চাব দেই এইবোৰ কলীয়া তুলসী দেখিছেনে পুলি হৈ আছিলে ওখ হবলৈ দিছো তাৰ তলে তলে বনবোৰ আছে আৰু সেই বনবোৰ এই তুলসীবোৰ অকমান ডাঙৰ হলেহে বনখিনি কাটিব পৰা হ'ব হয় নাই তাৰপিছত কাটি দিব লাগিব নহলে তুলসী পুলিখিনিও কাটিবলৈ বেয়া লাগে নহয় সেইটো কাৰণে এয়া গোটেইখন জংঘল আপুনি দেখিছে এইফালেও তুলসী পুলি আছে সৰু হৈ আছে সেইকাৰণে দৰৱ আনি থৈ আছে বহুত ওলাইছে যেনে এইবোৰ ডাঙৰবোৰ এইবোৰ গৈছিলে পুৰা ওলালে সেইকাৰণে এতিয়া দৰৱ আনি থৈ আছে দৰৱ দিবলৈ বেয়া লাগে পুলিখিনি মৰি যাব কাৰণ যিমানে যি নহওক লাগিলে তুলসী মানুহৰ ঘৰত থাকিব লাগে আৰু তুলসী কাটিবও নাপায় বা অন্য নষ্টও কৰিব নাপায় সেইকাৰণে আমি ধুনীয়াকৈ ৰাখোঁ এতিয়া দৰৱ দিব পৰা নাই তুলসী পুলিখিনি ডাঙৰ হ'লে লাহেকৈ বনখিনি উঘালি লৈ আহিব পাৰিম সেইটো কাৰণে তুলসী পুলিখিনি এনেকৈ ৰাখি থোৱা আছে দেখিবলৈ পাইছে গোটেই জাবৰ সেইকাৰণে জাবৰখিনি আপোনালোকে নাভাবিব যাব বুলি আৰু দেই সেইটো কাৰণেহে হৈছে সেইখিনি এজনক আনি থৈছোঁ আৰু এজনাও খাব লাগিব আৰু পকিলে খাব লাগিব কি চাইছা মধুৰি চাইছো পকিছে নেকি মন যায় নহয় পকিছে নেকি চাইছো ওপৰলৈ পিছে পকা নাই আৰু কেইদিনমান লাগিব হয় নাই আৰু কেইদিনমান লাগিব আগতে মধুৰি বহুত লাগিছে দেখিছা না ওপৰলৈ একদম পুৰা পকিব নাই হয় পকিব লাহে ধীৰে পকিবগে আৰু টাইম হোৱা নাই আৰু এতিয়া খালো বলো অকণমান জিৰালো ঘৰতে ভাত পানী খালো গাড়ী চলাই আহি আৰু এতিয়া এইপিনে সেইখন গাড়ী আছে দেখিবলৈ পাইছে এতিয়া লাহেকৈ মই গাড়ী চলাবলৈ যাওঁ এতিয়া এটা মুৰ্গী বিকিম আৰু এজনে বিচাৰিছে এতিয়া মুৰ্গীটো দিমগৈ ধৰি থোৱা আছে এতিয়া লাহেকৈ পানী খুন্দি লৈ যাম মই দেখো A few moments later. এইপিনে গাইছ এতিয়া গধূলি হ'ল মানে আৰু এতিয়া একদম আমি আহি গৈছো পাৰ্কলৈ পাপাও আহিলে মানে ধুনীয়াকৈ বজাৰ চজাৰ কৰি আহিলে গাড়ী পুৰা চলাই আজৰি হৈ এইপিনে আহিলে দেখিবলৈ পাইছে পাপা আহিলো ধুনীয়াকৈ মাছ লৈ আহিছো এইপিনে মাছ লৈ আহিছে দেখিবলৈ পাইছে এতিয়া মাছ কেনেকৈ বনিব আজি অকণমান বেলেগ ষ্টাইলত বনিব ইউনিক বনিব আৰু কি ষ্টাইলত বনিব মায়ে কৈ দিয়া নগা ষ্টাইলত বনিবা আজি বইল আজি মই বনাবলৈ নাই আজি মায়ে বনাব কেনেকৈ কি বনাই চাব লাগিব আৰু এইপিনে সকলো ৰেডি কৰা হৈছে জলকীয়া ৰেডি কৰা হৈছে এইপিনে মাছ আছে তাৰপিছত ধুনীয়াকৈ বনাব লাগিব আপোনালোকে চাই যাব একদম বিলাহী কাটি ললো বিলাহী কাটিলে এতিয়া নহৰু গুচাওঁ আদা গুচাওঁ তাৰপৰা বনাবলৈ আৰম্ভ কৰিম আৰু এইফালে আদা অকণ মিঠাই লওঁ আদাকণ কেইবাদিনো হৈ যায় এনেকৈ অকণমান নেৰি গৈছিলে বেয়া হৈছিলে কাটি কাটি বনাওঁ এইপিনে পিঁয়াজ বিলাহী মাছ জলকীয়া আৰু এইপিনে আদা নহৰু এতিয়া খুন্দি ল'ব মায়ে আদা মাৰি লওঁ আজি আৰু পাপা ফেনৰ লগতহে বহিছে মই বহিম আজি ঠাণ্ডাহে লৈছো কাৰণ এটা কথা নহয় এই মায়ে আজি মনত কেনেকুৱা বনাই কি বনাই কি চিষ্টেমত বনাই মায়ে ধুনীয়া বনাই ভাল বনাই মায়ে ভাল বনাই সেইকাৰণে আজি মায়ে বনোৱা দেখুৱাই দিওঁ এইফালে গেছটো জ্বলাই কেৰাহী পাতিছিলোঁ আৰু এইপিনে তেল নাই দেখিছেনে তেল নিদিওঁ আজি প্ৰথমে বিলাহীখিনি দি দিওঁ বিলাহীখিনি দি দিয়া হ'ল এইপিনে দেখিবলৈ পাইছে কেমেৰাটো খালি ধোৱা হৈ গ'ল ভাপটো আহি গ'ল এইপিনে পিঁয়াজখিনি এতিয়া দি দিয়া পিঁয়াজখিনিও দি দিলোঁ আৰু মাছ দিব লাগিব এইপিনে আদা নহৰু দিব লাগিব মাছ দিব লাগিব জলকীয়া দিব লাগিব মাছটো দি দিলোঁ নিমখ দি দিয়া হ'ল আৰু এইপিনে জলকীয়া
ধুই মানে এইটো থেতি ল'ব লাগিব নহৰুটো দি লওঁ আদা নহৰুটো এইটো গিলাচতে জলকীয়াকেইটা খুন্দা এটা মাৰি দিব লাগিব হ'লে আদা নহৰুখিনি দি থৈ দিওঁ জলকীয়াকেইটা খুন্দা দুটামান মাৰি দিছোঁ হ'লে জলকীয়াকেইটা খুন্দিছিলোঁ যে জলকীয়াকেইটা দি লওঁ তাৰপৰা পানীটো দি দিওঁ পানীটো দি দিয়া নি বাকী সেইপিনে সেইখিনি উতলিবলৈ দিছোঁ তাৰপিছত আপোনালোকক দেখামগৈ আৰু ময়ো মানে উঠনিয়ে মানে পঢ়ি শুনি ল'লোঁ আৰু এতিয়া আপোনালোকক কাৰণ দেখাব লাগিব আগতে পঢ়ি শুনি লৈছোঁ পাপা অহা আগতে পঢ়াটো মেইন দেই পঢ়াটো মেইন পঢ়াটো বজাই ৰাখিবই লাগিব পঢ়াৰ পাছতহে আৰু বাকী যি টি কাম কৰিব লাগে সদায় পঢ়াটো ৰাখিবই কাৰণ দেখিছেনে এতিয়া মই গাড়ী চলাই খাবলগীয়া হৈছে তুমি যাতে তেনেকুৱা নোহোৱা মই সেইটোৱে বিচাৰোঁ ওপৰত যাব লাগিব ওপৰত যাব লাগিব কাৰণ এতিয়া আমাৰ কিমান কষ্ট হৈছে চলিবলৈ টনাটনি হৈছে ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে ইনকম অকল গাড়ীখনহে গাড়ীখনৰ ইনকমৰ পৰাই কিমান চলিবলগীয়া হৈছে সেইকাৰণে মানুহ সদায় ভাল হ'ব লাগিব পঢ়া শুনাৰ পৰা ধৰি চবফালে লাগিব কিন্তু আমাৰ এতিয়া এয়াহে গাড়ী চলাই খাবলগীয়া হৈছে টনাটনিকে দেখিছাই নহয় সেইকাৰণে পঢ়াটো পূৰা ৰাখিব গোন্ধ বৰ ধুনীয়া ওলাইছে আকৌ দাঙি চাওঁ ৰ'ব গাইছ মজা মজা আহিছে কালাৰ গাইছ চক কালাৰ মজা আহিছে বইলৰ গোন্ধহে বেলেগ হয় নাই বইল বনোৱা বইল খাব লাগে মানুহে সদায় বইলেই খাব লাগে তেতিয়া ভাল আগৰ তেল ভাল আছিলে আগৰ তেলটো ডুপ্লিকেট নাছিলে আজিকালি ডুপ্লিকেট হ'ল যে তেল খাটি আছিলে আগৰটো এতিয়া আমাৰ মানুহখিনিয়ে এতিয়া উপায় নাইকিয়া হ'ল যিমান পাৰা বইল খাবলৈ চেষ্টা কৰিব লাগিব বইল খাবলৈ চেষ্টা কৰিব লাগে আৰু এয়া চব বইল কেনেকুৱা মাছ পিচ দেখুৱাই দিম বইলত এয়া মাছ চব এয়া বইল মাছ মোৰো জীৱনটো আধা বয়স গ'ল মানে এতিয়া বিয়া পতা 16 বছৰ হৈ গ'ল কাৰণ আমাৰ চানী এতিয়া 9 পালেগৈ আৰু চানী 9 পালেগৈ যদিও এতিয়া যিমান দুখ কষ্টৰ মাজৰ ইমান পৰিয়ালৰ মাজতে ইমান ধুনীয়াকৈ সমিল মিলত চলি আছোঁ কাৰণ আমাৰ পৰিয়ালৰ 3জন সদস্য তাৰ মাজতে সমিল মিলতে চলি আছোঁ দুখখিনি ঢাকি ঢাকি আৰু কিনো ক'ম আপোনালোকক ক'বলৈ বাকী নাই আৰু আজি তাৰিখলৈকে সতি দুখেই গৈ আছে আপোনালোকে ভাবিব পাৰে আৰু পৰিয়ালৰ মাজত ইমান ফূৰ্তি ফাৰ্তাত থাকে কাৰণ আমি সকলোৱে দুখখিনি ঢাকি পৰিয়ালৰ মাজত সুখেৰে থাকোঁ নহয় জানো মানুহে বিশ্বাস নকৰিব কিন্তু মানুহে কি হয় মানে দুখ থাকিলেও মানুহে দেখুৱাই দিব নালাগে নাই সেইকাৰণে হাঁহি মাতি পাৰ কৰিবলৈ বিচাৰোঁ এদিনটো সুখ আহিব এদিনটো ভগৱানে দিব চাগে আমাক এদিনটো নিশ্চয় দিব চাগে ভগৱানে কাৰণ আপোনালোকৰ আশীৰ্বাদ লাগে আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আমাৰ একো নাই আৰু যি ক'বলগীয়া আছে সেইখিনি মানে কৈ দিছোঁ আৰু কাৰণ আজিকালি মানুহে ধন হ'লেই মানুহক মানুহ বুলি ভাবে ধন নহ'লেই কাম নাই কাৰণ আমাৰ চানীকো মই সদায় শিক্ষাটো সেইটোকে দি আছোঁ যে মোৰ লেখীয়া হ'ব নালাগে তুমি অলপ কিবা এটা হোৱাচোন মই সদায় সেইটোকে কওঁ কাৰণ পঢ়া শুনাটো মেইন আৰু আজিৰ যুগত পঢ়া শুনাটো হ'লেও নহ'ব সকলোখিনিয়ে লাগে সেইকাৰণে সকলোখিনি দেখুৱাই গৈ আছোঁ তাক আৰু সি সেয়া ভিডিঅ'ৰ মাজতো থাকে ধৰক আপোনালোকে দেখা পায়েই আৰু আগবঢ়াই নি আছোঁ পঢ়া শুনাটো ধুনীয়াকৈ আগবঢ়াই নি আছোঁ বা এতিয়ালৈকে ঠিকে আছে বাৰু ওপৰলা কিবাত আপোনালোকৰ আশীৰ্বাদত আৰু চাওঁ কিমান চেষ্টা কৰি গৈ থাকোঁ আপোনালোকৰ আশীৰ্বাদ সদায় জৰুৰী নহয় জানো আশীৰ্বাদ সদায় লাগিব আমাক সেইকাৰণে আমাৰ চানীকো সদায় বুজাওঁ একেটা কথাকে ভালকে কৰিব লাগিব মই একদম পঢ়া শুনা এইবোৰ ভালকে আগবাঢ়ি যাব লাগিব কেইটামান দি দিওঁ ভাল গোন্ধাবলৈ এনেও গোন্ধ ধুনীয়া ওলাইছে মুঠতে চাওঁ মই চাওঁ মজা মজা আহিছে এইপিনেতো এইখন হৈ গ'ল ধুনীয়াকে নাগা ষ্টাইলৰ ফিছ কাৰী বনাই আৰু এইপিনে এতিয়া কি বনোৱা হ'ব পেটু বেঙেনাৰ লগত জ্বলা বনাম এয়া বিনচেছ পেটু আছে বেঙেনা কাটি জোখা আছে এতিয়া পেটুখন ধুনীয়াকৈ বনাম জ্বলা আৰু জলকীয়া কেইটামান লাগিব নহয় দিব লাগিব কেঁচা জলকীয়া পেটুখন সৰু কেৰাহীখনতে বনাই দিছোঁ ভাতখিনি বাঢ়ি ল'লোঁ এতিয়া পেটু ভাজিখিনিও দি ল'লোঁ এয়া এতিয়া মাছ উলিয়াম এয়া চোৱা আৰু এইপিনে আমাৰো এতিয়া ধুনীয়াকৈ বাঢ়ি পেলাই হৈ গ'ল ভাত এইপিনে আহি গ'ল দেখিবলৈ পাইছে একদম ধুনীয়াকৈ দেখাই দিছোঁ চক এইপিনে পাপাও আহি গ'ল খাবহে লাগে এইপিনে মায়েও আনিবলৈ গৈছে মাছ পিচ টুকি দে এয়া মাছ টুকি দিছোঁ আপোনাক লাগিলে চামুচখন লৈ ল'বা লৈ লওঁ দি দিয়ক টুকি ল'ম আপুনি টেষ্ট কৰি দেখাই দিয়ক চক এতিয়া মই বনোৱা আজি মায়ে বনোৱা ক'ব লাগিব
বঢ়িয়া 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 হৈছে একদম মজা এতিয়া মায়ে নিজে কৈ দিয়া মই নিজে খাই পেলাই কম এতিয়া দেই মই আজি ময়ে বনাইছো বুলি আৰু যেনিবা টেষ্টটো ময়ে চাব লাগিব ধুনীয়া হৈছে ধুনীয়া হৈছে এতিয়া মই টেষ্ট কৰি চাম মজা খাইছে একদম ধুনীয়া হৈছে কৈছো নহয় আৰু এয়াই পৰিয়ালৰ মাজত দুখখিনি ঢাকি সুখ লোৱা এইখিনিয়ে আপোনালোককো দেখুৱাওঁ যাতে আপোনালোকক আশীৰ্বাদ কৰিব আৰু কাৰণ আমি সদায় দুখখিনি ঢাকি ঢাকি এনেকৈ আপোনালোকক অকণমান সুখ দি দেখুৱাওঁ যাতে আমিও সুখতে আছোঁ বুলি কওঁ কাৰণ পৰিয়ালৰ মাজত সমিল মিলত থাকোঁ কাৰণ দুখখিনি সদায় আঁতৰাই ৰাখোঁ সেয়াই আৰু এতিয়া খাই লওঁ ধুনীয়াকৈ হয় নাই এতিয়া খাই লওঁ ধুনীয়াকৈ ধৈৰ্যটো ধৰিব লাগিব আৰু মানুহৰ দুখ সদায় নাথাকে সুখ এদিন আহিবই আৰু বাকী গাইছ আমাৰ ধুনীয়াকৈ খাই হৈ গ'ল পুৰা একদম ঘামি গ'লো চক একদম পুৰা খালী কৰি দিলোঁ মজা লাগিল খাই মজা লাগিলে খাই মজা লাগিল দেই খাই মজা লাগিলে খাই গৰমটো চাই খানাটো অকণমান মানে আৰু জ্বলা হৈছে নাই সেইকাৰণে গৰমটো বেছি উঠি গৈছে গৰমটো বেছি উঠি গৈছে ভাল লাগি গৈছে কিন্তু ভাল লাগি গৈছে ভাল মানে বৰ ধুনীয়া লাগিল মাছ চাৰিয়াতে বইল কৰিহে খাম এনেকৈহে খাম কাৰণ বইল মাছ খাবলৈ মজা লাগিছে বাকী গাইছ আজি এনেকৈ খালোঁ দেখিবলৈ পাইছে একদম নাগা ষ্টাইলত একদম মাছৰ আঞ্জা বনাই খালোঁ আপোনালোকেও খাই চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু যদি চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বাই বাই আৰু